অপশান্তি আজিৰ তাৰিখ 19 মে' 2025 বৰ্ষ প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, শ্ৰীমতেহে তোমালোকক শ্ৰেষ্ঠ কৰি তুলিব, সেয়েহে শ্ৰীমত পাহৰি নাযাবা। নিজৰ মত এৰি এজন পিতাৰ মতত চলা। আৰু আজিৰ প্ৰশ্ন, পুণ্য আত্মা হোৱাৰ উপায় কি? পিতাই উত্তৰত কৈছে, পুণ্য আত্মা হ'বলৈ হ'লে প্ৰথমতে সঁচা অন্তৰেৰে মৰমেৰে এজন পিতাক স্মৰণ কৰা। দ্বিতীয়তে কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কোনো বিকৰ্ম নকৰিবা। সকলোকে মাৰ্গদৰ্শন কৰা। নিজৰ অন্তৰক সোধা, এই পুণ্য মই কিমান কৰোঁ? নিজক পৰীক্ষা কৰা, এনেকুৱা যাতে একো কৰ্ম নহয় যাৰ 100 গুণ শাস্তি খাবলগীয়া হয়। গতিকে পৰীক্ষা কৰিলে পুণ্য আত্মা হৈ যাবাগৈ। ওম শান্তি। আত্মিক পিতাই বহি আত্মিক সন্তানসকলক বুজায়। এইটোতো সন্তানসকলে জানে যে এতিয়া আমি শিৱ বাবাৰ মতত চলি আছো। তেওঁৰ হৈছে উচ্চতকৈ উচ্চ মত। জগতৰ লোকে এইটো নাজানে যে উচ্চতকৈও উচ্চ শিৱ বাবাই কেনেকৈ সন্তানসকলক শ্ৰেষ্ঠ কৰি তুলিবলৈ শ্ৰেষ্ঠ মত দিয়ে। এই ৰাৱণ ৰাজ্যত কোনো মনুষ্য মাতৃ অন্য মনুষ্যক শ্ৰেষ্ঠ মত দিব নোৱাৰে। তোমালোক এতিয়া ঈশ্বৰীয় মতধাৰী হৈছা। এই সময়ত তোমালোক সন্তানসকলে পতিতৰ পৰা পাৱন হ'বৰ কাৰণে ঈশ্বৰীয় মত লাভ কৰি আছা। এতিয়া তোমালোকে গম পাইছা যে আমিতো বিশ্বৰ মালিক আছিলো। এওঁ ব্ৰহ্মা যি মালিক আছিল তেওঁ নাজানিছিল। বিশ্বৰ মালিক আকৌ একেবাৰে পতিত হৈ যায়। এই খেলখন বহুত ভালকৈ বুদ্ধিৰে বুজিবলগীয়া হয়। শুদ্ধ অশুদ্ধ কি, ইয়াতেই বুদ্ধিৰ যুঁজ হয়। গোটেই জগতখনেই অশুদ্ধ। এজন পিতাই হৈছে শুদ্ধ সত্য কওঁতা। তেওঁ তোমালোকক সত্যখণ্ডৰ মালিক কৰি তোলে। সেয়েহে তেওঁৰ মত ল'ব লাগে। নিজৰ মতত চলিলে ঠগ খাবা, কিন্তু তেওঁ হৈছে গুপ্ত, হয়ও নিৰাকাৰ। বহুত সন্তানে গাফিলতি কৰে। এনেকৈ ভাবে যে এয়াতো দাদাৰ অৰ্থাৎ ব্ৰহ্মা বাবাৰ মত। মায়াৰ শ্ৰেষ্ঠ মত ল'বলৈ নিদিয়ে। শ্ৰীমতত চলিব লাগে নহয়। বাবা আপুনি কি ক'ব সেয়া আমি নিশ্চয় মানিম। কিন্তু বহুতে নামানে, পুৰুষাৰ্থৰ ক্ৰম অনুসাৰে মতত চলে। বাকীবোৰেতো নিজৰ মতত চলি থাকে। বাবা আহিছে শ্ৰেষ্ঠ মত দিবলৈ। এনেকুৱা পিতাক বাৰে বাৰে পাহৰি যায়। মায়াই মত অৰ্থাৎ শ্ৰীমত ল'বলৈ নিদিয়ে। পিতাই আজি কৈছে যে পুৰুষাৰ্থৰ ক্ৰম অনুসাৰে মতত চলে, বাকীবোৰেতো নিজৰ মতত চলি থাকে। বাবা আহিছে শ্ৰেষ্ঠ মত দিবলৈ। এনেকুৱা পিতাক বাৰে বাৰে পাহৰি যায় আৰু মায়াই মত অৰ্থাৎ শ্ৰীমত ল'বলৈ নিদিয়ে। শ্ৰীমতটো বহুত সহজ হয় নহয়। জগতত কোনেও এইটো বুজি নাপায় যে আমি তমপ্ৰধান। মোৰ মতটো প্ৰসিদ্ধ। শ্ৰীমদ ভাগৱত গীতা। শ্ৰীমদ ভাগৱত গীতা ভগৱানে এতিয়া কয়, মই 5000 বছৰৰ পাছত আহি ভাৰতক শ্ৰীমত দি শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ কৰি তোলো। পিতাইটো সাৱধান কৰে সন্তানসকল শ্ৰীমতত নচলে। পিতাই নিতৌ বুজাই থাকে, সন্তানসকল শ্ৰীমতত চলিবলৈ নাপাহৰিবা। এই ব্ৰহ্মাৰটো কথাই নহয়। তেওঁৰ অৰ্থাৎ শিৱ বাবাৰ মত বুলি বুজিবা। তেওঁৱে এওঁৰ দ্বাৰা মত দিয়ে। তেওঁৱে বুজাই, খোৱা বোৱা নকৰে, কয় মই অভোক্তা। তোমালোক সন্তানসকলক শ্ৰীমত দিওঁ। 1 নম্বৰ মত দিয়ে, মোক স্মৰণ কৰা। কোনো বিকৰ্ম নকৰিবা। কোনো বিকৰ্ম নকৰিবা। নিজৰ অন্তৰক সোধা, কিমান পাপ কৰিছো। এইটোতো জানা যে সকলোৰে পাপৰ কলহ ভৰ্তি হৈ আছে। এই সময়ত সকলো ভুল ৰাস্তাত আছে। তোমালোকে এতিয়া পিতাৰ দ্বাৰা শুদ্ধ ৰাস্তা পাইছা। তোমালোকৰ বুদ্ধিত গোটেই জ্ঞান আছে। গীতাত যি জ্ঞান থাকিব লাগে সেয়া নাই।
সেয়া কোনো পিতাৰ দ্বাৰা ৰচিত নহয়, এয়াও ভক্তি মাৰ্গত নিৰ্ধাৰিত হৈ আছে। এনেকৈ কৈও যে ভগৱান আহি ভক্তিৰ ফল দিব। সন্তানসকলক বুজাইছোঁ, জ্ঞানৰ দ্বাৰা সৎগতি, সৎগতিও সকলোৰে হয় আৰু দুৰ্গতিও সকলোৰে হয়। এই সৃষ্টিখনেই তমোপ্ৰধান, সতোপ্ৰধান কোনো নাই। পুনৰ্জন্ম লৈ লৈ এতিয়া অন্তিম অৱস্থাত আহি পাইছেহি। এতিয়া মৃত্যু সকলোৰে শিৰত থিয় হৈ আছে। ভাৰতৰেই কথা। গীতাও হৈছে দেৱী দেৱতা ধৰ্মৰ শাস্ত্ৰ, তেন্তে তোমালোক অন্য বেলেগ ধৰ্মলৈ গ'লে কি লাভ? সকলোৱে নিজৰ নিজৰ কোৰাণ, বাইবেল আদিয়েই পঢ়ে, নিজৰ ধৰ্মক জানে। কেৱল ভাৰতবাসীয়েহে অন্য ধৰ্মত গুচি যায়। অন্য সকলো নিজৰ নিজৰ ধৰ্মত অটল। প্ৰত্যেক ধৰ্মৰ লোকৰ চেহেৰা আদি বেলেগ বেলেগ। পিতাই সোঁৱৰাই দিয়ে, সন্তানসকল, তোমালোকে নিজৰ দেৱী দেৱতা ধৰ্মক পাহৰি গলা। তোমালোক স্বৰ্গৰ দেৱতা আছিলা আৰু আমিয়েই সেয়া আছিলোঁ। ইয়াৰ অৰ্থ পিতাই ভাৰতবাসীক শুনাইছে, বাকী আমি আত্মাই পৰমাত্মা নহয়। এই কথাবিলাকতো ভক্তি মাৰ্গৰ গুৰুসকলে ৰচনা কৰিছে। গুৰু কোটিৰ হিচাপত হ'ব। স্ত্ৰীক স্বামীৰ কাৰণে কোৱা হয় যে এওঁ আমাৰ গুৰু ঈশ্বৰ। যদি পতিয়েই ঈশ্বৰ, তেন্তে আকৌ সেই ভগৱান, সেই ৰাম বুলি কিয় কোৱা? মনুষ্যৰ বুদ্ধি একেবাৰে পাথৰ হৈ গ'ল। এওঁ অৰ্থাৎ ব্ৰহ্মা বাবাই নিজেও কয়, ময়ো এনেকুৱা আছিলোঁ। ক'ত বৈকুণ্ঠৰ মালিক শ্ৰীকৃষ্ণ আৰু ক'ত আকৌ তেওঁক গাঁৱৰ ল'ৰা বুলি কৈ দিছে। শ্যাম সুন্দৰ বুলি কয়, অৰ্থ বুজি পাই জানো? এতিয়া পিতাই তোমালোকক বুজাইছে যে যি এক নম্বৰ সুন্দৰ তেওঁৱেই শ্ৰেষ্ঠ, অৰ্থাৎ তেওঁৱেই শেষ নম্বৰ তমোপ্ৰধান শ্যামবৰণীয়া হৈছে। পিতাই আজি কৈছে যে ক'ত বৈকুণ্ঠৰ মালিক শ্ৰীকৃষ্ণ আৰু ক'ত আকৌ তেওঁ গাঁৱৰ ল'ৰা বুলি কৈ দিছে। শ্যাম সুন্দৰ বুলি কয়, অৰ্থ বুজি পাই জানো? এতিয়া পিতাই তোমালোকক বুজাইছে যে যি এক নম্বৰ সুন্দৰ, তেওঁৱেই শেষ নম্বৰৰ তমোপ্ৰধান শ্যামবৰণীয়া হৈছে। তোমালোকে বুজি পোৱা যে আমি সুন্দৰ আছিলোঁ, পুনৰ শ্যামবৰণীয়া হ'লোঁ। 84 চক্ৰ পৰিক্ৰমা লগাই এতিয়া শ্যামৰ পৰা সুন্দৰ হ'বৰ বাবে পিতাই এটাই ঔষধ দিয়ে যে মোক স্মৰণ কৰা। তোমালোক আত্মাসকল পতিতৰ পৰা পাৱন হৈ যাবা। তোমালোকৰ জন্ম জন্মান্তৰৰ পাপ নাশ হৈ যাব। তোমালোকে জানা যে যেতিয়াৰ পৰা ৰাৱণ আহিছে তেতিয়াৰ পৰাই তোমালোক অৱনমিত হৈ হৈ পাপ আত্মা হৈ গৈছা। এইখন হৈছে পাপ আত্মাৰ জগত। এজনো সুন্দৰ নাই। পিতাৰ বাহিৰে কোনেও সুন্দৰ কৰি তুলিব নোৱাৰে। তোমালোক স্বৰ্গবাসী সুন্দৰ হ'বলৈ আহিছা। এতিয়া নৰকবাসী শ্যামবৰণীয়া, কাৰণ কামচিতাত উঠি কলা হৈ গৈছা। পিতাই কয়, কাম মহাশত্ৰু, ইয়াৰ ওপৰত যিয়েই জয়ী হ'ব তেওঁলোকে জগতজিত হ'বগৈ। এক নম্বৰ হৈছে কাম। কামী সকলোকেই পতিত বুলি কোৱা হয়, ক্ৰোধিক পতিত বুলি কোৱা নহ'ব। আহ্বানো জনাই যে আহি পতিতৰ পৰা পাৱন কৰি তোলক। সেইবাবে এতিয়া পিতা আহিছে আৰু কয় যে এই অন্তিম জন্ম পাৱন হোৱা। যেনেকৈ ৰাতিৰ পাছত দিন, দিনৰ পাছত ৰাতি হয়, তেনেকৈ সংগম যুগৰ পাছত আকৌ সত্য যুগ আহিব। চক্ৰ ঘূৰিব, বাকী আকাশত বা পাতালত অন্য কোনো জগত নাই। সৃষ্টিটো এখনেই, সত্য যুগ ত্ৰেতা ইয়াতেই আছে। বৃক্ষও এজোপাই আৰু বেলেগ থাকিব নোৱাৰে। অনেক সৃষ্টি আছে বুলি যি কয়, সেই সকলোবোৰ মিছা কথা। পিতাই কয়, এই সকলোবোৰ হৈছে ভক্তি মাৰ্গৰ কথা। এতিয়া পিতাই সত্য কথা শুনায়। এতিয়া নিজৰ ভিতৰত চোৱা, মই কিমানলৈ শ্ৰীমতত চলি সতোপ্ৰধান অৰ্থাৎ পুণ্য আত্মা হৈছোঁ। সতোপ্ৰধানক পুণ্য আত্মা, তমোপ্ৰধানক পাপ আত্মা বুলি কোৱা হয়। বিকাৰগ্ৰস্ত হোৱাটো পাপ। পিতাই কয়, এতিয়া পবিত্ৰ হোৱা। মোৰ হৈছা যেতিয়া, তেন্তে মোৰ শ্ৰীমতত চলিব লাগে। মুখ্য কথা হৈছে কোনো পাপ নকৰিবা। পিতাই কৈছে যে মুখ্য কথা হৈছে পাপ নকৰিবা। পিতাই আজি কৈছে, এতিয়া নিজৰ ভিতৰত চোৱা যে মই কিমানলৈ শ্ৰীমতত চলি সতোপ্ৰধান অৰ্থাৎ পুণ্য আত্মা হৈছোঁ। সতোপ্ৰধানক পুণ্য আত্মা, তমোপ্ৰধানক পাপ আত্মা বুলি কোৱা হয়। বিকাৰগ্ৰস্ত হোৱাটো হৈছে পাপ। পিতাই কয়, এতিয়া পবিত্ৰ হোৱা। মোৰ হৈছা যেতিয়া, তেন্তে মোৰ শ্ৰীমতত চলিব লাগে। মুখ্য কথা হৈছে কোনো পাপ নকৰিবা। এক নম্বৰ পাপ হৈছে বিকাৰগ্ৰস্ত হোৱাটো। আকৌ অন্য পাপো বহুত হয়। চুৰি, ডকাইতি, ঠগ প্ৰবঞ্চনা আদি বহুত কৰে। আকৌ
বহুতক চৰকাৰে ধৰিও এতিয়া পিতাই সন্তানসকলক কয়, তোমালোকে নিজৰ অন্তৰক সোধা, মই কোনো পাপটো নকৰোঁ। এনেকৈ নাভাবিবা যে মই চুৰ কৰিলোঁ বা ঘোচ খালোঁ। এই বাবাটো সৰ্বজ্ঞ, সকলো জানে। পিতাই কৈছে যে এনেকৈ কেতিয়াও নাভাবিবা যে মই চুৰ কৰিলোঁ বা ঘোচ খালোঁ। এই বাবাটো সৰ্বজ্ঞ, সকলো জানে। নহয়, সৰ্বজ্ঞৰ অৰ্থ এইটো নহয়। বাৰু কোনোবাই চুৰ কৰিলে পিতাই সেয়া জানিব জানো? যিয়ে চুৰ কৰিলে তেওঁৰ দণ্ড 100 গুণ হৈ যাব, বহুত শাস্তি পাব, পদোভস্ত হৈ যাব। পিতাই বুজায়, যদি এনেকুৱা কাম কৰা তেন্তে দণ্ডটো ভুগিবই লাগিব। কোনোবাই ঈশ্বৰৰ সন্তান হৈ আকৌ চুৰ কৰে, শিৱ বাবা যাৰ পৰা ইমান উত্তৰাধিকাৰ পোৱা যায়, তেওঁৰ ভঁৰালৰ পৰা চুৰ কৰা, এইটোতো বহুত ডাঙৰ পাপ। কোনোৰ চুৰ কৰাৰ অভ্যাস থাকে, তেওঁলোকক কাৰাগাৰৰ পক্ষী বুলি কোৱা হয়। এয়া হৈছে ঈশ্বৰৰ ঘৰ, সকলোবোৰ ঈশ্বৰৰ নহয় জানো? ঈশ্বৰৰ ঘৰত পিতাৰ পৰা উত্তৰাধিকাৰ ল'বলৈ আহে, কিন্তু কোনোৰ অভ্যাস হৈ যায়, তাৰ শাস্তি 100 গুণ হৈ যায়, শাস্তিও বহুত পাব আৰু জন্মই চি ঘৰত গৈ জন্ম ল'ব। তেন্তে নিজৰে লোকচান নকৰিলে জানো? এনেকুৱা বহুত আছে যিয়ে স্মৃতিত একেবাৰে নাথাকে, একোৱেই নশুনে, বুদ্ধিত চুৰি আদিৰে খেয়াল চলি থাকে। এনেকুৱা বহুত সৎসংগত যায়, চেণ্ডেল চুৰ কৰে। তেওঁলোকৰ এইটোৱেই ধান্দা থাকে, য'ত সৎসংগ হয় তালৈ গৈ চেণ্ডেল চুৰি কৰি আহে। জগতখন একেবাৰে লেতেৰা। এইখন হৈছে ঈশ্বৰৰ ঘৰ। চুৰ কৰাৰ অভ্যাসটো বৰ বেয়া। কোৱা হয়, 1 পাই চুৰি কৰা আৰু লাখ টকা চুৰি কৰোতাজনক চোৰ বুলিয়েই ক'ব। নিজৰ অন্তৰক সুধিব লাগে, মই কিমান পুণ্য আত্মা হৈছোঁ, কিমান পিতাক স্মৰণ কৰোঁ, মই কিমান সুদৰ্শন চক্ৰধাৰী হৈছোঁ, কিমান সময় ঈশ্বৰীয় সেৱাত ব্ৰতী হৈ থাকোঁ, কিমান পাপখণ্ড হৈ গৈ আছে। নিতৌ নিজৰ খতিয়ান চাবা, কিমান পুণ্য কৰিলোঁ, কিমান যোগযুক্ত হৈ থাকিলোঁ, কিমানক মাৰ্গদৰ্শন কৰালোঁ, পেছাগত কাম কাজ আদিও লাগিলে কৰা। তোমালোক হৈছা কৰ্মযোগী, কৰ্মটো লাগিলে কৰা। বাবাই এই বেজ তৈয়াৰ কৰাই থাকে, ভাল ভাল লোকসকলক ইয়াৰ ওপৰত বুজোৱা। এই মহাভাৰতৰ যুদ্ধৰ দ্বাৰা স্বৰ্গৰ দুৱাৰ মুকলি হৈ আছে। কৃষ্ণৰ চিত্ৰৰ তলৰ লিখনিখিনি অতি উত্তম। কৃষ্ণ চিত্ৰৰ তলৰ লিখনিখিনি অতি উত্তম। কিন্তু সন্তানসকল এতিয়া ইমান বিশাল বুদ্ধিৰ হোৱা নাই। অলপ ধন পালেই নাচিবলৈ ধৰে। কাৰোবাৰ বেছি ধন থাকিলে তেতিয়া ভাবে, মোৰ নিচিনা কোনো নাই। যিসকল সন্তানে পিতাৰ কথাক ভক্ষেপ নকৰে, তেওঁলোকে পিতাই ইমান যি অবিনাশী জ্ঞান ৰত্নৰ সম্পদ দিয়ে, তাৰো একো মূল নুবুজে। বাবাই এটা কথা ক'ব, তেওঁলোকে আন এটা কৰিব। মূল নুবুজাৰ কাৰণে বহুত পাপ কৰি থাকে। শ্ৰীমতত নচলে, তেতিয়া অৱনতি হৈ যাব। পিতাই ক'ব, এয়াও ড্ৰামা, তেওঁলোকৰ ভাগ্যত নাই। বাবাইতো জানে নহয়, বহুত পাপ কৰে। যদি নিশ্চয়তা থাকে যে পিতাই আমাক পঢ়ায়, তেন্তে আনন্দিত হৈ থাকিব লাগে। তোমালোকে জানা যে আমি ভৱিষ্যতে নতুন সৃষ্টিত ৰাজকুমাৰী হ'মগৈ, তেন্তে কিমান আনন্দিত হৈ থাকিব লাগে। কিন্তু সন্তানসকলে এতিয়ালৈকেও নিস্তেজ হৈ থাকে। পিতাই আজি কৈছে যে তোমালোকে জানা যে আমি ভৱিষ্যতে নতুন সৃষ্টিত ৰাজকুমাৰী হ'মগৈ, তেন্তে কিমান আনন্দিত হৈ থাকিব লাগে। কিন্তু সন্তানসকলে এতিয়ালৈকেও নিস্তেজ হৈ থাকে। সেই আনন্দিত অৱস্থা স্থায়ী হৈ নাথাকে। বাবাই বুজাইছে, বিনাশৰ বাবে আখৰাও হ'ব, দুৰ্যোগো হ'ব, ভাৰতক দুৰ্বল কৰি গৈ থাকিব। পিতাই নিজেই কয়, এই সকলোবোৰ হ'বই, নহ'লে বিনাশ কেনেকৈ হ'ব? বৰফৰ বৰষুণ হ'ব, তেতিয়া খেতি আদিৰ কি অৱস্থা হ'ব? লাখ লাখ মৰি থাকে, কোনোবাই কয় জানো? গতিকে পিতাই মুখ্য কথা বুজায় যে এনেকৈ নিজৰ ভিতৰত পৰীক্ষা কৰা, মই কিমান পিতাক স্মৰণ কৰোঁ। বাবা, আপুনিতো বৰ মিঠা, আপুনি চমৎকাৰ কৰে, আপোনাৰ আদেশ হ'ল মোক স্মৰণ কৰা, তেতিয়া 21 জন্মৰ বাবে কেতিয়াও ৰোগী হ'বলগীয়া নহ'ব। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা, তেতিয়া মই প্ৰতিশ্ৰুতি দিওঁ। সন্মুখত পিতাই তোমালোকক কয়, তোমালোকে আকৌ আনক শুনোৱা। পিতাই কয় মোক, পিতাক স্মৰণ কৰা, বহুত মৰম কৰা। তোমালোকক পতিতৰ পৰা পাৱন হোৱাৰ কিমান সহজ ৰাস্তা দেখুৱাই দিওঁ। কোনোৱে কয়, আমিতো বহুত পাপ আত্মা,
বাৰু পুনৰ এনে পাপ নকৰিবা, মোক স্মৰণ কৰি থাকিবা। তেতিয়া জন্ম জন্মান্তৰৰ যি পাপ আছে সেয়া এই স্মৃতিৰ দ্বাৰা ভস্ম হৈ গৈ থাকিব। স্মৃতিত থকাটোৱেই হৈছে মুখ্য কথা। ইয়াক কোৱা হয় সহজ স্মৃতি। যোগ শব্দটিও আঁতৰাই দিয়া সন্ন্যাসীসকলৰ সৎ যোগ ভিন্ন ভিন্ন ধৰণৰ হয়। অনেক প্ৰকাৰেৰে শিকায় এই বাবাই অনেক গুৰুৰ শৰণাগত হৈছে নহয়। এতিয়া বেসদৰ পিতাই কয় এই সকলোবোৰক এৰা, এওঁলোককো ময়ে উদ্ধাৰ কৰিব লাগে। আন কাৰো সাহস নাই যে এনেকৈ ক'ব পাৰে। পিতাই কৈছে মই এই সাধুসকলকো উদ্ধাৰ কৰোঁ। তেন্তে এওঁলোক গুৰু কেনেকৈ হ'ব পাৰে? গতিকে মূলতে এটা কথাই পিতাই বুজায়, নিজৰ অন্তৰক সোধা, মই কোনো পাপটো নকৰোঁ, কাকো দোষটো নিদিওঁ, এই ক্ষেত্ৰত কোনো কষ্ট নাই। ভিতৰত বিচাৰ কৰিব লাগে, গোটেই দিনটোত কিমান পাপ কৰিলোঁ, কিমান স্মৰণ কৰিলোঁ। স্মৃতিৰ দ্বাৰাই পাপ ভস্ম হ'ব। চেষ্টা কৰিব লাগে। এয়া বহুত পৰিশ্ৰমৰ কাম। জ্ঞান দিওঁতা এজনেই পিতা। পিতাই সেই মুক্তি, জীৱন মুক্তিৰ ৰাস্তা দেখুৱাই দিয়ে। ভাল বাৰু। অতি মৰমৰ অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে পিতাই যি অবিনাশী জ্ঞান ৰত্নৰ সম্পদ দিয়ে তাৰ মূল বুজিব লাগে। অসাৱধান হৈ পাপ কৰ্ম কৰিব নালাগে। যদি নিশ্চয়তা আছে যে ভগৱানে আমাক পঢ়ায় তেন্তে অপাৰ আনন্দত থাকিব লাগে। দ্বিতীয়তে ঈশ্বৰৰ ঘৰত কেতিয়াও চুৰি আদি কৰাৰ খেয়াল যাতে নাহে। এইটো অভ্যাস বৰ লেতেৰা। কোৱা হয় এক পাই চুৰ কৰা আৰু লাখ টকা চুৰ কৰা কৰোতাজনক চোৰ বুলিয়ে ক'ব। নিজৰ অন্তৰক সুধিব লাগে মই কিমান পুণ্য আত্মা হৈছোঁ। আৰু আজিৰ বৰদান নিৰ্বল নিৰাশ আৰু অসমৰ্থ। নিৰ্বল নিৰাশ আৰু অসমৰ্থ আত্মাক অতিৰিক্ত বল দিওঁতা আত্মিক দয়াশীল হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা যিসকল আত্মিক দয়াশীল আত্মা তেওঁলোক মহাদানী হৈ একেবাৰে নিৰাশ হৈ যোৱাজনৰ ভিতৰতো আশাৰ সঞ্চাৰ কৰি দিয়ে। নিৰ্বলীক বলৱান কৰি দিয়ে। দান সদায় গৰীবক নিঃসহায়জনক দিয়া হয়। গতিকে যিসকল নিৰ্বল নিৰাশ আৰু অসমৰ্থ প্ৰজাৰ গুণধাৰী আত্মা আছে তেওঁলোকৰ প্ৰতি আত্মিক দয়াশীল হৈ মহাদানী হোৱা। পৰস্পৰ ইজন সিজনৰ প্ৰতি মহাদানী নহয়, সেয়াটো সহযোগী সংগী ভাই ভাই হোৱা। সমপৰ্যায়ৰ পুৰুষাৰ্থী হোৱা, সহযোগ দিয়া, দান নহয়। আৰু আজিৰ শ্লোগান সদায় এজন পিতাৰ শ্ৰেষ্ঠ সংগত থাকা, তেতিয়া অন্য কাৰো সংগৰ ৰঙে প্ৰভাৱিত কৰিব নোৱাৰে। সদায় এজন পিতাৰ শ্ৰেষ্ঠ সংগত থাকা, তেতিয়া অন্য কাৰো সংগৰ ৰঙে প্ৰভাৱিত কৰিব নোৱাৰে। ওম শান্তি। আৰু আজিৰ অব্যক্ত সংকেত আত্মিক আভিজাত্য আৰু পবিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত পবিত্ৰতাৰ লগতে চেহেৰা আৰু চলনত আত্মিকতাৰ ব্যক্তিত্ব ধাৰণ কৰি এই উচ্চ ব্যক্তিত্বৰ আত্মিক নিচাত থাকা। নিজৰ আত্মিক ব্যক্তিত্ব স্মৃতিত ৰাখি সদায় প্ৰসন্নচিত্তে হৈ থাকা, তেতিয়া সকলো প্ৰশ্ন সমাপ্ত হৈ যাব। অশান্ত আৰু চিন্তিত আত্মাসকল তোমালোকৰ প্ৰসন্নতাৰ দৃষ্টিৰে প্ৰসন্ন হৈ যাব। অশান্ত আৰু চিন্তিত আত্মাসকল তোমালোকৰ প্ৰসন্নতাৰ দৃষ্টিৰে প্ৰসন্ন হৈ যাব। ওম শান্তি।